সঁচা কথা মানুহে যিটো শুনিছে বা আমাৰ মিডিয়াই যিটো শুনিছে সেইটো সঁচা কথা। মই মানে কৈছোঁ যে মই খাৰপতীয়া কলেজৰ এছ'চিয়েট প্ৰফেচাৰ আছিলোঁ, দুবাৰকৈ মই প্ৰিন্সিপাল ইনচাৰ্জ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাম কৰিছোঁ। মই 1998 চনত যেতিয়া মই খাৰপতীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ, তেতিয়া আমাৰ খাৰপতীয়া কলেজখন বেচৰকাৰী বা চৰকাৰীকৰণ হয় মোৰ দিনতেই। যে নহওক ৰিটায়াৰ হৈছোঁ 2 বছৰ আগত। ৰিটায়াৰ হোৱাৰ পিছত ফালে ৰাইজৰ মাজত মই আগৰ পৰাই ঘূৰোঁ, যেতিয়া চাকৰি কৰোঁ 2-1 ঠাইত মানুহে মাতিলে যাওঁ। ইফালৰ পৰা মই ঘূৰা ঘূৰি কৰোঁতে এতিয়া যেতিয়া ৰিটায়াৰ হ'লোঁ, মানুহবিলাকে মোক দেখিলে সোধে, বিভিন্ন মিটিঙত মোক সোধে, ছাৰ আপুনি ৰিটায়াৰ কৰিলে, আপুনি দলৰ টিকেট বিচাৰক কংগ্ৰেছ। মই ৰিটায়াৰ কৰি আকৌ কংগ্ৰেছত জইন কৰিছোঁ, দৰং জিলা কংগ্ৰেছৰ এতিয়া মই ভাইচ প্ৰেছিডেণ্ট। কিন্তু মানুহবিলাকে সোধে, বহু মানুহে সোধে, মোৰ ষ্টুডেণ্ট আছে তেওঁলোকক সোধে, ছাৰ আপুনি যদি টিকেট বিচাৰে আমি দলগাঁও সমষ্টিৰ মানুহ বৰ আনন্দিত হ'ম, উচ্চ শিক্ষিত মানুহ এটা পাম। বিভিন্ন ঠাইত এই ধৰণৰ যেতিয়া ডিমাণ্ড অনুৰোধ মোলৈ আহিছে, বহু মানুহে এইটো লৈ মোৰ ঘৰতো আহিছে, ছাৰ আপুনি টিকেট বিচাৰক কংগ্ৰেছৰ ফালৰ পৰা। তেতিয়া মই চিন্তা কৰিলোঁ, ৰাইজে যিহেতু আগবাঢ়ি আহি মোক কৈ আছে, ময়ো ভাবিলোঁ যে ঠিক আছে, ৰাইজে বিচাৰিলে আৰু আমাৰ কংগ্ৰেছৰ হাইকমাণ্ড, ষ্টেট বডি আছে, চেণ্ট্ৰেল কমিটি আছে, তেখেতসকলৰ লগত মই যোগাযোগ কৰিলোঁ যে এই ঘটনা ৰাইজে মোক বিচাৰে, গতিকে সিফালৰ পৰা আপোনালোকে টিকেট দিলে। ৰাইজক মই কৈছোঁ আপোনালোকে ছাপোৰ্ট কৰিলে ওপৰৰ পৰা মই টিকেট যদি যোগাযোগ কৰি আছোঁ, যোগাযোগ যদি হয়, টিকেট যদি দিয়ে, মই আপোনালোকৰ কাৰণে দলগাঁও সমষ্টিত অহা বিধানসভা নিৰ্বাচনত মই আগবাঢ়ি যাম আপোনালোকক সেৱা কৰাৰ কাৰণে। গতিকে এইটো কথা যিটো শুনিছে, এইটো মই এজন টিকেট প্ৰত্যাশী হয়। আগন্তুক বিধানসভা নিৰ্বাচনত দলগাঁও সমষ্টিৰ কাৰণে মই এজন কংগ্ৰেছৰ প্ৰাৰ্থী। ধৰক বৰ্তমান আপোনালোকে প্ৰত্যেকে জানে, গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ষ্টেটৰ প্ৰেছিডেণ্ট হোৱাৰ পিছত কংগ্ৰেছৰ ফালে বিভিন্ন দলৰ মানুহ আহি আছে, AGP, BJP, UDF, লিডাৰ, MLA, MP লৈ আহি আছে, প্ৰাক্তন MPও আহিছে, বিভিন্ন দলৰ পৰা মানুহ কংগ্ৰেছমুখী হৈছে, সাধাৰণ কৰ্মী আহিছে, দলে দলে যোগদান কৰিছে, কংগ্ৰেছৰ পজিশ্যন ভাল, যাৰ কাৰণে দলগাঁৱত কংগ্ৰেছৰ টিকেট প্ৰত্যাশী বেছি, টিকেটৰ দাবীদাৰ বেছি। এনেকুৱা দলগাঁৱতো কংগ্ৰেছৰ পজিশ্যন ভাল, যেই টিকেট পাব নিশ্চয় মানে জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে কেণ্ডিডেট আছে, 10-12জন কেণ্ডিডেট মোৰ মনলৈ আহিছে, মই মানে বিচাৰি আছে টিকেট, তেনেকুৱা নাম মোৰ তাত আছে, মই জানো। তাৰ মাজত ময়ো এজন দাবীদাৰ। মুজিবুৰ ৰহমানটো ক'বই তেওঁৰ কথা, হয়নে নহয়? যেনেকৈ মই আজি কৈছোঁ আপোনালোকৰ আগত যে কংগ্ৰেছৰ পজিশ্যন ভাল, টিকেট মানে যেই নাপাক দলগাঁও সমষ্টি কংগ্ৰেছৰ দখলত আহিব। তেওঁ বিৰোধী দল আমাৰ, হয়নে নহয়, UDF। গতিকে তেখেতো কৈ আছে আমাৰ দখলত মই ৰাখিম। কিন্তু মোৰ কথা হ'ল কি, মই এনেকুৱা মোৰ এটা সৎসাহস আছে, মোক যদি কংগ্ৰেছে টিকেট দিয়ে, তেতিয়াহ'লে দলগাঁও সমষ্টি UDFৰ পৰা উদ্ধাৰ কৰিব পাৰিম, কংগ্ৰেছে দখল কৰিব পাৰিব। এইটো মোৰ দৃঢ় বিশ্বাস। সমস্যা দলগাঁও সমষ্টিত বহুত সমস্যা আছে। অসমৰ 126টা বিধানসভা সমষ্টিৰ দলগাঁও সমষ্টিখন পিছপৰা, আৰু আপোনালোকেও অৱগত, দলগাঁও সমষ্টিত 3 লাখৰ ওপৰত ভোট। ইমান বিশাল এটা সমষ্টি, 126টাৰ ভিতৰত দলগাঁৱেই যেন ডাঙৰ, ইমান ভোটাৰ থকা এটা সমষ্টি। গতিকে ইয়াত বহুত সমস্যা আছে। ধৰক মানে বিধায়ক কিছুমানে কৈ আছে দলগাঁও সমষ্টিত বহুত কাম কৰিছোঁ, বহু কাম কৰা বুলি কৈ আছে, UDFৰ বিধায়কে কৈ আছে দলগাঁও মই বহুত কাম কৰিছোঁ। কিন্তু আপোনালোকে নিশ্চয় জানেই, দলগাঁও সমষ্টি এৰিয়াৰে মানে আপোনালোকে ল'ৰা, গতিকে জানে এতিয়াও এনেকুৱা ৰাস্তা কিছুমান পৰি আছে, ধৰক ৰাস্তা ঘাট বৰ বেয়া অৱস্থা, 4 চকা গাড়ীটো দূৰৰ কথা, বাইকো নোযোৱা এনেকুৱা ৰাস্তা, বেয়া ৰাস্তা আছে। তাৰপিছত ধৰক আমাৰ দলগাঁও সমষ্টিৰ মানুহ 90% মানুহ খেতিয়ক মানুহ। খেতিয়কৰ কি সুবিধা হৈছে? অসমৰ ভিতৰত দলগাঁও সমষ্টি চব্জিৰ কাৰণে বিখ্যাত। কিন্তু কেতিয়াবা আমি দেখা পাওঁ, দুখ লগা খবৰ পাওঁ যে বন্ধাকবি হওক, ফুলকবি হওক, বেলেগবিলাক কিবা মানে হওক, এইবিলাক কি হয় যে 5 টকা 10 টকা মানে এনেকুৱা বিক্ৰী কৰিব লগা হয়। কিহৰ কাৰণে? আছুতীয়াকৈ ৰখাৰ যিটো ক'ল্ড ষ্ট'ৰেজ দলগাঁৱত কেইটা আছে, এটা আছে সেইটো ইউজলেছ হৈ পৰি আছে। এটা মোৰ ঘৰৰ ওচৰত আৰ্মি কেম্পৰ ওচৰত মাৰ্কেটিঙৰ লগত আছে, এটা ক'ল্ড ষ্ট'ৰেজ বনাইছে, সেইটোতো ব্যৱহাৰ হোৱা নাই। গতিকে এই ক্ষেত্ৰত বিধায়কে কি কৰিছে, এইটো এটা ডাঙৰ অভাৱ। এই খেতিয়কসকলে ইমান হাড় ভাঙা কষ্ট কৰি খেতি কৰি চব্জি যদি 5 টকা দামৰ ঠেলা ভাড়াও নুঠে, এইবিলাক যদি ক'ল্ড ষ্ট'ৰত ৰখাৰ ব্যৱস্থা নাথাকে,
গতিকে তেওঁলোকে এইবিলাক কেনেকৈ কি কৰিব হয়তো মহিলা কলেজ তেওঁৰ ক্ৰেডিট নহয় মহিলা কলেজ মোৰ ঘৰৰ ওচৰত আৰ্মি কেম্পৰ ওচৰত যিটো মহিলা কলেজ হৈছে মডেল ওমেন মডেল কলেজ যিটো হৈছে এইটো তেওঁৰ ক্ৰেডিট নহয় এইটো কেনেকৈ কি হৈছে ময়ো জানো একেবাৰে নজনা নহয় খাৰপতীয়াক মহাবিদ্যালয়ত আজি মই 2 বছৰ আগতে ৰিটায়াৰ হ'লোঁ তাৰ আগত মই কি চালোঁ নহয় মই পাৰ্টিকুলাৰ কাক ক্ৰেডিট দিম এতিয়া কলেজ অসমত যিমানকেইটা কলেজ হৈছে তাৰ মাজত ইয়াতে এটা ছিলেকশ্যন হৈছে ইয়াতে আমাৰ ইয়াতে এটা ছিলেকশ্যন হৈছে ইয়াতে এটা ওমেন কলেজ হ'ব হয়নে নহয় কিন্তু কথা হ'ল যে দলগাঁৱৰ MLA যে ক্ৰেডিট ল'ব যে এইটো মই কৰিছোঁ নহয় এইটো সমূলি মিছা কথা কোনে কৰিলে এতিয়া গভৰ্ণমেণ্ট আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো স্কিম আহিছে চৰকাৰেতো কৰিব লাগিব দলগাঁৱত যিয়েই বিধায়ক হওক বিজেপিৰ বিধায়ক হওক UDF হওক কংগ্ৰেছ হওক কামটো কৰিবই লাগিব সেই হিচাপে কৰিছে গতিকে কলেজখন ওমেন কলেজখন ইয়াতে হৈছে দীনদয়াল সেইটো কথাই মই ক'ব গৈছোঁ খাৰপতীয়া মহাবিদ্যালয়ত আজি 10 বছৰৰ পৰা হয়নে নহয় এওঁতো আজি 4.5 বছৰ MLA হৈ থাকিল বৰ্তমান MLA জন আৰু 6 মাহ আছে এই 4.5 বছৰত কলেজ দলগাঁৱত তেওঁ এটা দুটা কৰি দেখাব লাগিছিল দলগাঁৱত কাৰণ খাৰপতীয়া মহাবিদ্যালয়ত বহুত ল'ৰা ছোৱালী চিট নাপায় কৰ্ণাটকত যাব লগা হয় বিভিন্ন জেগাত যাব লগা হয় পঢ়া শুনা বাদ দি গতিকে কলেজ দলগাঁৱৰ নিচিনা সমষ্টিত মই আগতেও কৈছোঁ যে ইমান ভোটাৰ থকা ইমান পপুলেশ্যন থকা এটা সমষ্টি তাতে কলেজটো তেওঁ 4.5 বছৰ থাকিল কলেজ হ'ব লাগিছিল দীনদয়ালত যোৱা বছৰৰ পৰা এডজাষ্ট কৰিছে কিছু ল'ৰা ছোৱালী সেইটোৱে কৰিছে নাই শিক্ষাৰ ফালৰ পৰা পিছপৰা ৰাস্তা ঘাটৰ ফালৰ পৰা পিছপৰা কোঅৰ্ডিনেশ্যন নাই মানুহ খেতিয়ক মানুহ 90% মই ক'লোঁ তেওঁলোকৰ যিটো অৱস্থা হয় কেতিয়াবা বস্তুখিনি যদি আছুতীয়াকৈ কোল্ড ষ্ট'ৰত ৰখাৰ ব্যৱস্থা হয় যেতিয়া পইচা পাব দাম বাঢ়িব তেতিয়া তেওঁলোকে ওলাই বেচিব কিন্তু সেই ব্যৱস্থাটো নাই দলগাঁও সমষ্টিৰ অভাৱৰ শেষ নাই ধৰক